নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে ৰেকৰ্ড অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছিংগাপুৰত সাঁতুৰি থকাৰ ভিডিঅ' কোনে ইটোৰ পাছত সিটো ইণ্টাৰনেটত এৰি আছে। খুব কৌশলেৰে পৰ্যায়ক্ৰমে যোৱা শুক্ৰবাৰৰ পৰা সোমবাৰলৈকে এৰি দিয়া জুবিনে সাঁতুৰি থকাৰ তিনিটা ভিডিঅ' ছ'চিয়েল মিডিয়াত সকলোৱে দেখিবলৈ পাইছে। এই তিনিওটা ভিডিঅ'ৰ ছিকুৱেঞ্চ অতি কৌশলপূৰ্ণ আৰু আকৰ্ষণীয়, কিয়নো যোৱা শুক্ৰবাৰে ঘটনাৰ দিনা যিটো ভিডিঅ' প্ৰথমে ইণ্টাৰনেটত ভাইৰেল হৈছিল, সেইটো ভিডিঅ'ত জুবিন গাৰ্গে য়টৰ পৰা জাপ মাৰি সমুদ্ৰত সাঁতোৰা দেখা গৈছিল। দুবাৰ তেওঁ পানীৰ মাজত নিশ্চল হৈ ৰলেও পুনৰ সাঁতুৰি য়টলৈ উভতিছিল। দ্বিতীয় ভিডিঅ'ত জুবিনে লাইফ জেকেট অবিহনে সমুদ্ৰৰ পানীত সাঁতুৰি আছে আৰু বেছ দূৰত দেখা পোৱা গৈছে। তৃতীয় ভিডিঅ'ত জুবিন গাৰ্গৰ শৰীৰত লাইফ জেকেট নাই। সেইটো ভিডিঅ'ত জুবিন গাৰ্গে সাঁতুৰি আহি এখন পাম্পটিয়া লাইফ বটত হাতেৰে দুবাৰ চেষ্টা কৰি কোনোমতে ধৰিছে আৰু ওপৰমুৱাকৈ পানীত পৰি ৰৈছে। তাত তেওঁক অত্যাধিক ভাগৰুৱা দেখা গৈছে, কিয়নো তাৰ পূৰ্বে তেওঁ বহু সময় একেৰাহে সাঁতুৰি থকা দেখা গৈছে। হয়তো সেই মুহূৰ্তত জুবিন গাৰ্গ প্ৰায় অচেতন হৈ পৰিছে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত কৰা অসম আৰক্ষীয়ে এই ভিডিঅ' বিশ্লেষণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ একাধিক টিভি চেনেল আৰু অসমৰ জনতাই তিনিওটা ভিডিঅ'ৰ নিজ নিজ ব্যাখ্যা আগবঢ়াইছে। এই মুহূৰ্তত প্ৰশ্ন উঠিছে, কোনে এই ভিডিঅ'কেইটা ইণ্টাৰনেটত এৰি আছে। সাধাৰণ মানুহৰ বাবে ইয়াৰ উত্তৰ জনা সহজ নহয়। সংবাদ মাধ্যমেও তাৰ নিৰ্দিষ্ট আৰু সম্পূৰ্ণ শুদ্ধ তথ্য উদ্ধাৰ কৰিব পৰা নাই। আৰক্ষীৰ তদন্ত আগবাঢ়িলে এই সূত্ৰ উদ্ধাৰ হ'ব। কিন্তু এটা কথা নিশ্চিত, জুবিনৰ মৃত্যুৰ বাবে ডাঠগৰাত উঠা ছিংগাপুৰৰ য়ট পাৰ্টিৰ এজনো সদস্যই এই ভিডিঅ' এৰি থকা নাই। ছিংগাপুৰৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ দিনাই প্ৰাথমিক তদন্তৰ সময়ত ছিংগাপুৰ আৰক্ষীয়ে য়টত উপস্থিত থকা সকলোৰে মোবাইল ফোনৰ ভিডিঅ'বোৰ লৈ লৈছে। সূত্ৰটোৰ মতে খুব সম্ভৱতঃ এই ভিডিঅ' ছিংগাপুৰ আৰক্ষীয়ে মোবাইলৰ পৰা ডিলিট কৰি দিছে। যদি কেনেবাকৈ ডিলিট কৰাও নাই, তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজত ছিংগাপুৰ প্ৰবাসী অসমীয়াৰ এই ভিডিঅ' ইণ্টাৰনেটত আপলোড কৰাৰ সাহস নাই, কিয়নো তেনে কৰিলে তদন্ত প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত কৰাৰ দুখত তেওঁলোক ছিংগাপুৰ আৰক্ষীৰ ওচৰত অভিযুক্ত হ'ব আৰু ই ভয়ংকৰ বিপদ মাতি আনে। কিয়নো কঠোৰ আইন থকা ছিংগাপুৰত আইনৰ ব্যৱহাৰো অতি কঠোৰভাৱে কৰা। তদুপৰি এই তিনিওটা ভিডিঅ'ত য়ট পাৰ্টিত থকা সকলোৰে কথা-বাৰ্তা স্পষ্টভাৱে ধৰা পৰিছে। সেয়ে কোনেও নিজকে সন্দেহৰ আৱৰ্তলৈ নিয়াৰ ভুল পদক্ষেপ এই মুহূৰ্তত হয়তো নকৰিব। তথ্য অনুসৰি এই ভিডিঅ' কৰিছিল য়ট পাৰ্টিত থকা এজন অসমীয়া ছাত্ৰই। তেওঁ অৱশ্যে পোনপটীয়াকৈ ভিডিঅ' কৰা নাছিল, তেওঁ কৰিছিল এই পাৰ্টিৰ লাইভ ষ্ট্ৰীমিং। এই লাইভ ষ্ট্ৰীমিং তেওঁৰে কোনো এজন ঘনিষ্ঠই ৰেকৰ্ড কৰি ৰাখিছিল। লাইভ ষ্ট্ৰীমিং শেষ হোৱাৰ পাছত তাৰ ভিডিঅ' ৰেকৰ্ড হৈ নাথাকে। এই লাইভ ষ্ট্ৰীমিং ৰেকৰ্ড কৰা ব্যক্তিজনে এতিয়া নিজে অথবা আনৰ দ্বাৰা এই ভিডিঅ'বোৰ ছিকুৱেঞ্চ অনুসৰি অৰ্থাৎ ক্ৰম বিন্যাস মতে এটা এটাকৈ ৰিলিজ কৰি আছে। কোনে এই ভিডিঅ' ইণ্টাৰনেটত এৰি আছে, এয়া আৰক্ষীয়ে অতি সহজে উলিয়াব পাৰে। কিন্তু যিজন ছাত্ৰই লাইভ ষ্ট্ৰীমিং কৰিছিল, তেওঁৰ নাম বা তেওঁৰ বিষয়ে প্ৰকাশ কৰাটো ছাত্ৰজনৰ কেৰিয়াৰৰ বাবে অতি ক্ষতিকাৰক হৈ পৰিব পাৰে। অৱশ্যে তেওঁ কোনো অসৎ উদ্দেশ্যত এই লাইভ ষ্ট্ৰীমিং কৰা নাছিল। অসমৰ এজন প্ৰভাৱশালী ব্যক্তিৰ পুত্ৰ বুলি জানিব পৰা ছিংগাপুৰত অধ্যয়নৰত ছাত্ৰজনৰ এই লাইভ ষ্ট্ৰীমিঙৰ ভিডিঅ'ই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ডাঙৰ ক্লু দিব বুলি নিশ্চিত। ইপিনে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ কোনো অনুষ্ঠানৰ মাজতে চেলফি তোলা, ভিডিঅ' কৰা ইত্যাদিৰ প্ৰথা নাই। অনুষ্ঠানৰ মূল কাৰ্যসূচীত বিঘিনি নঘটাবৰ বাবে সদায় অনুষ্ঠানৰ শেষত অসম এছ'চিয়েশ্যনৰ ফটো চেলফি লোৱাৰ এটা অলিখিত নিয়ম চলি আছে। অৱশ্যে সেইদিনাৰ দৰে প্ৰাইভেট পাৰ্টিত তাৰ ব্যতিক্ৰম হয়। ইপিনে জুবিন গাৰ্গৰ শৰীৰৰ পৰা লাইফ জেকেট খুলি দিয়া ব্যক্তিজনক চিহ্নিত কৰা হৈছে। যিজন ব্যক্তিয়ে প্ৰথমে জুবিন গাৰ্গক লাইফ জেকেট পিন্ধাই দিছিল, সেই একেজন ব্যক্তিয়ে জুবিন গাৰ্গৰ শৰীৰৰ পৰা লাইফ জেকেটটো খুলি উঠিছিল। ছিংগাপুৰৰ এজন প্ৰবাসী অসমীয়াই জনোৱা মতে তেওঁ হৈছে তন্ময় ফুকন, যি আছিল এই য়ট পাৰ্টিৰ মূল উদ্যোক্তা। জুবিন গাৰ্গক লাইফ জেকেট অবিহনে সাঁতুৰিবলৈ দি অৰ্থাৎ লাইফ জেকেটটো খুলি দি তেওঁ মাৰাত্মক ভুল কৰিলে, যিটো ভুলৰ এতিয়া শুধৰণি নাই আৰু যাৰ ক্ষমাও নাই। আনহাতে ছিংগাপুৰত সম্পন্ন হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই। এই প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে, কিয়নো অস্বাভাৱিক মৃত্যু, সন্দেহজনক মৃত্যুৰ ক্ষেত্ৰত হাস্পতালৰ পোষ্টমৰ্টেম ৰিপৰ্ট পোনে পোনে কৰোনাৰ্ছ কোৰ্টলৈ প্ৰেৰণ কৰা হয়। কৰোনাৰ্ছ হৈছে এটা ন্যায়িক পদ, যাৰ দায়িত্ব পোষ্টমৰ্টেমৰ নিৰ্দেশ দিয়া, ঘটনাৰ আৰক্ষীৰ অনুসন্ধান বিশ্লেষণ কৰা, প্ৰয়োজনত প্ৰত্যক্ষদৰ্শীৰ পৰা সাক্ষ্য গ্ৰহণ কৰা, পোষ্টমৰ্টেম ৰিপৰ্ট আৰু আন তথ্য প্ৰমাণত সন্দেহৰ অৱকাশ থাকিলে কৰোনাৰ্ছ কোৰ্টে ফৰ্মেল ইনকুৱেষ্ট বা মুকলি শুনানি গ্ৰহণ কৰে।
তাৰ পৰা চূড়ান্ত সিদ্ধান্ত লৈহে কৰোনাৰ স্পৰ্টে পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰকাশ কৰিব। নিহত ব্যক্তি বিদেশী হলে তেনে প্ৰতিবেদন কনচাল জেনেৰেল বা ৰাষ্ট্ৰদূতৰ দ্বাৰা সংশ্লিষ্ট দেশখনলৈ প্ৰেৰণ কৰা হয়। জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰেৰণত কেইবা সপ্তাহৰো প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে। আনহাতে জুবিনৰ সৈতে য়ট পাৰ্টিত থকা সন্দীপন গাৰ্গক এতিয়াও কিয় সোধা পোছা কৰা নাই সেই লৈ ৰাজ্যত প্ৰশ্ন উঠিছে। আৰক্ষী বিষয়া সন্দীপন নীৰৱ আৰু তেওঁৰ প্ৰতি আৰক্ষীও এতিয়ালৈকে নীৰৱ হৈ থকাহে দেখা গৈছে। ইপিনে অসমীয়া জাতিৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি স্বেচ্ছাসেৱী সংগঠন APWয়ে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ কেইবাজনৰ বিৰুদ্ধে APWয়ে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে। 6 পৃষ্ঠাৰ এই এজাহাৰখনত ছিংগাপুৰত শিল্পীগৰাকীৰ কাষত থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কিয় অবৈধভাৱে জুবিনৰ মোবাইল ফোন আৰু আন সামগ্ৰী ৰাখি থৈছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে। ব্যৱসায়ী শ্যামকানু মহন্তৰ ভূমিকা আৰু আন বহুকেইটা দিশত তদন্ত কৰিবলৈ এজাহাৰৰ জৰিয়তে আহ্বান জনাইছে সংগঠনটোৱে। ইডিৰ জৰিয়তে কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। তদুপৰি সংগঠনটোৱে আদালতত এই সন্দৰ্ভত তদন্ত বিচাৰি এখন আবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব ৰাজ্য চৰকাৰে। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি তেওঁৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন হৈছিল। কোনোৱে এই ঘটনাৰ CBIৰ তদন্তও দাবী কৰিছিল। তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰা হ'ব। শ্যামকানু মহন্ত আৰু অন্যান্যৰ বিৰুদ্ধে যিসমূহ এজাহাৰ দাখিল হৈছে সেই এজাহাৰসমূহ অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসমৰ পৰা যিসকল লোক ছিংগাপুৰলৈ গৈছিল সেই সকলোকে তদন্তৰ আওতালৈ আনিব। ইতিমধ্যে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছে সিদ্ধাৰ্থ শৰ্মা। উল্লেখ্য যে গত কেইটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আদিৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল হৈছে বহু এজাহাৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ অন।